নমস্কাৰ, মোৰ নাম শ্ৰী পুণ্য কোঁৱৰ। মোৰ ঘৰ শিৱসাগৰ কম্পু কাৰিগাঁৱত। মই 2006 চনৰ পৰাই কেঁচুসাৰ, কাঠফুলা খেতি আৰু বিভিন্ন খেতিৰ লগত জড়িত হৈ আছোঁ। এইখিনি কৰিবৰ কাৰণে মোক আগবঢ়াই নিলে আমাৰ শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ আৰু শিৱসাগৰ কৃষি বিভাগ। এই দুইটা অনুষ্ঠানৰ পৰা মই বিভিন্ন সহায় সহযোগ পাইছোঁ। সেই হেতুকে মই আজি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। মোৰ বিভিন্ন খেতি আছে, ধৰি লওক কেঁচুসাৰৰ লগতে মই কেঁচু বিক্ৰী কৰোঁ, কেঁচুসাৰৰ প্ৰশিক্ষণো দিওঁ। কেঁচুসাৰ প্ৰশিক্ষণ দিবৰ কাৰণে কেনেদৰে সাৰ প্ৰস্তুত কৰে বা মাছৰুম কেনেকৈ প্ৰস্তুত কৰে, সেই প্ৰশিক্ষণখিনি মই কেভিকেটো লৈছিলোঁ। কেভিকে ফালৰ পৰা বিভিন্ন জেগালৈ গৈছিলোঁ আৰু কৃষি বিভাগৰ ফালৰ পৰাও বিভিন্ন জেগাত মই গৈ প্ৰশিক্ষণ লৈছিলোঁ। সেই প্ৰশিক্ষণৰ দ্বাৰা আজি মই নিজৰ ঘৰতে দুটা উদ্যোগ খুলি আৰু বিভিন্ন জেগাত মই মাছৰুমৰে হওক, কেঁচুসাৰে হওক, স্কুল কলেজকে আদি কৰি গাঁও ভূঞে ছাত্ৰ ছাত্ৰীসকলৰ পৰা আদি কৰি যুৱক যুৱতীলৈকে বিভিন্ন প্ৰশিক্ষণ দি আছোঁ আৰু কেঁচুও মই বিক্ৰী কৰি আছোঁ। বৰ্তমান মই 2006 চনৰ পৰাই মাছৰুমৰ লগত জড়িত আছিলোঁ আৰু মাছৰুমৰ খেতিটো কৰি গৈছিলোঁ। আৰু মাছৰুম প্ৰথমে মই প্ৰশিক্ষণ লোৱা নাছিলোঁ। মাছৰুমৰ মই এজন নৱজ্যোতি দত্ত ছাৰৰ পৰা অকণমান জানি লৈছিলোঁ। তাৰপাছতে মোক ছাৰেও বহুত সহায় কৰিছিলে। তাৰপাছতে মই কৃষি বিজ্ঞানৰ জৰিয়তে মই কেইবাঠাইতো প্ৰশিক্ষণ ল'লোগৈ। প্ৰশিক্ষণ লৈ আজি মই মাছৰুমৰ খেতিটো ভাল ধৰণে কৰি আছোঁ আৰু মাছৰুমৰ পৰা বহুত লাভান্বিত হৈছোঁ। মাছৰুমক অকল খাদ্য হিচাপে ব্যৱহাৰ নকৰি মাছৰুমৰ পৰা কেনেকৈ বিস্কুট বনাই, ধৰি লওক কেক বনাই, পিঠা বনাই, লাডু বনাই, সেইখিনিও মই ধৰি লওক বনাই মেলি মানে বিভিন্ন ঠাইলৈ বিক্ৰী হিচাপেও নিছোঁ, গুৱাহাটীলৈও নিছোঁ আৰু অসমৰ বিভিন্ন জিলাত কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে, কৃষি বিভাগৰ জৰিয়তে প্ৰদৰ্শনীমূলক হিচাপেও ধৰি লওক বা বিক্ৰী হিচাপেও বিভিন্ন জেগালৈ মই পঠাবলৈ সক্ষম হৈছোঁ। আৰু মোৰ লগতে ময়ে নহয়, মাছৰুমৰ খেতি কৰা বহু কেইগৰাকী আছে, তেওঁলোকো সফল হৈছে। আৰু মাছৰুমৰ প্ৰশিক্ষণ দি বহুতো কেইগৰাকীকে উদ্যোগ হিচাপে বহুতেও গঢ় লৈ উঠিছে। আৰু স্কুলবিলাকতো মই মাছৰুমৰ প্ৰশিক্ষণ দিছোঁ, ধৰি লওক গাঁও ভূঞেও দিছোঁ। সেই হেতুকে মোৰ বহুত ভাল লাগিছে আৰু মোক কৃষি বিভাগ আৰু কৃষি বিভাগে আগুৱাই নিয়াৰ কাৰণে তেওঁলোকলৈ মোৰ নথৈ ধন্যবাদ জনাইছোঁ। কাৰণ আজি মই এই ব্যৱসায়কেইটাৰ পৰা আজি লাখ টকা ইনকম কৰিবলৈ মই সক্ষম হৈছোঁ। মই 2006 চনৰ পৰাই কেঁচুসাৰৰ লগতে জড়িত হৈ আছোঁ। মোৰ কেঁচুসাৰ প্ৰডাকশ্যন কৰি মই বিভিন্ন জেগালৈ পঠাইছোঁ আৰু ধৰি লওক নিজৰ খেতিটো মই আজি 6 চনৰ পৰাই জৈৱিকভাৱে খেতি কৰি আছোঁ। সেইকাৰণে মই কেঁচুসাৰেই ব্যৱহাৰ কৰোঁ প্ৰতিটো খেতিত। আৰু ধৰি লওক ওচৰ চুবুৰীয়াকো মই সাৰ যোগান ধৰিছোঁ আৰু মই মানে 10 কুইণ্টেল, 20 কুইণ্টেল, 30 কুইণ্টেললৈকে মানুহক দিব পৰা হৈছোঁ, ধৰি লওক কৃষকসকলক। আৰু ভাল লাগিছে। মই এই কেঁচুসাৰৰ প্ৰশিক্ষণ কেভিকেট লৈ পেলানি ধৰি লওক মই এতিয়া বিভিন্ন জেগালৈ কেঁচুসাৰ পঠাইছোঁ আৰু তাৰ লগতে মই কেঁচুও পঠাইছোঁ। আৰু মোৰ ওচৰত 3টা জাতৰ কেঁচু আছে, আইচিনিয়া ফটিদা আছে, পেৰনিক্স আছে। তাৰপিছত এনেধৰণে সেই কেঁচুবিলাকো মই বিক্ৰী হিচাপে ৰখাইছোঁ আৰু কেঁচুবিলাক বিক্ৰী কৰি আছোঁ বাৰু। এইবিলাক আইচিনিয়া ফটিদা কেঁচু হয়। এইবিলাক 25 চনত মই 100 কেজিতকৈ বেছি কেঁচু বিক্ৰী কৰিছোঁ। আৰু মই কেঁচুসাৰৰ খেতিটো কৰি বহুত লাভান্বিত হৈছোঁ। কাৰণ সাৰ মই 10 কুইণ্টেল, 20 কুইণ্টেল, কেতিয়াবা 30 কুইণ্টেলো দিবলৈ সক্ষম হৈছোঁ। আৰু সাৰৰ লগতে মই ধৰি লওক কেঁচুটো বিক্ৰী কৰিছোঁ। এই 25 চনত মই মুঠতে কমেও 1 লাখ মান টকাৰ কেঁচুৱে বিক্ৰী কৰা হৈছে। আৰু মাছৰুমতো বহুত লাভান্বিতই হৈছোঁ, মাছৰুম বিক্ৰীও ধৰি লওক। আৰু কেঁচুসাৰৰ ব্যৱসায়টো মই বহুত ভাল ব্যৱসায় হিচাপে পাইছোঁ, ধৰি লওক।